চাওক আমাৰ হিন্দু বাইদেউ এজনী ইয়াতে ছয়গাঁৱৰে টিবিএছ জিলাৰ এটাত কৰ্মৰত। আজি এবছৰ ধৰি এই ছয়গাঁৱৰ এজন কচাই মাংস বিক্ৰী কৰা মুনু আলী বুলি কোৱা তেখেত অৰিজিনেলি গৰৈমাৰীৰ হয়। বাইদেউজনীয়ে জানিব দিয়া মতে তেখেতে এবছৰ ধৰি বাইদেউজনীক প্ৰেমৰ প্ৰস্তাৱ দিছিলে। বাইদেউজনী যিহেতু বিবাহিত, পোনতে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰিছে। সেই দিন ধৰি আজি পৰ্যন্ত বাইদেউজনীক বিভিন্ন ধৰণৰ শাৰীৰিক মানসিক অত্যাচাৰ চলাই আহিছে। এই নহয় যে বাইদেউ য'ত কৰ্মৰত সেই ছয়গাঁৱৰ টিবিএছ জিলাখনত গৈও ভয় ভাবুকি বা প্ৰাণী মৰাৰ ভাবুকি দি আহিছে। অকল এয়াই নহয়, যোৱাকালি কৰ্মস্থলীৰ পৰা ঘৰত গৈ থকা অৱস্থাত সেই মুনু আলীয়ে বাইদেউজনীক চকা অস্ত্ৰৰে খেদি খেদি হত্যাৰ চেষ্টা চলাইছিল। তাৰপিছত বাইদেউজনীক কোনোমতে প্ৰাণ বচাই ঘৰত যাবলৈ সক্ষম হয়। আজি আমি বাইদেউজনীক লগ কৰিলোঁ, ছয়গাঁও আৰক্ষী অচিজনক লগ কৰিলোঁ। তেখেতে ক'লে যে এজাহাৰ এখন দিব দিলে। আৰু ইয়াৰ দ্বাৰাই ক'ব বিচাৰিছোঁ যে বৰ্তমান সময়ত যেন হিন্দু মহিলা যুৱতী অসুৰক্ষিত। য'তেই যায় আপুনি কেৱল হিন্দু, কেতিয়াবা যদি লাভ জিহাদৰ ঘটনা, কেতিয়াবা আকৌ বিবাহিত মহিলা, কেতিয়াবা আকৌ অবিবাহিত। তো ইয়াৰ প্ৰতি চৰকাৰক এটাই অনুৰোধ জনাইছোঁ, এই যি কালপ্ৰিটবিলাক আছে, যি আমাৰ হিন্দু যুৱতী মহিলাক যি অত্যাচাৰ চলাই আছে বিভিন্ন ধৰণে, তেখেতসকলক কি আইন ব্যৱস্থা কি কেনেকৈ কৰে নাজানো, মুঠতে সুৰক্ষা দিব লাগে, এয়া আমাৰ পৰা দাবী জনাইছোঁ। কালি মই ৰাতিপুৱা 6টা বজাত গধূলি টিবিএছ ডিলাৰৰ পৰা ওলাইছোঁ। ওলাওঁতে মোক মুনু আলীয়ে ৰদেদি বহুত খেদি কিনি আহিছে আৰু আগুৰি মাৰিব মোক। তেখেতে পিছত ইলাৰ পাথৰ গুটিও ৰাস্তাৰ শিল লৈছে, লৈ কিনি পকেটত কেইটামান লৈছে। মই আৰু দূৰৰ পৰা দলি মাৰি দিব বুলি মাথা চাথা ফাটি যাব। তেতিয়া যে মই বানেক লগ পালোঁ। সিক লগ পাই মোৰ অলপমান সাহস বাঢ়ি গ'ল। যাওঁতে সিৰ ওচৰত অলপমান থমকিলোঁ। থমকাওঁতে সিও অলপমান পিছুৱাই গ'ল। তাৰপিছত মই ল'ৰাটোক ফোন কৰিলোঁ। কৰোঁতে তুমি ক'ত আছা সেনেকৈ ক'লোঁ। অংতে মই কামত আছোঁ সেনেকৈ কৈ কিনি ফোনটো কাটি দিলে। ময়ো গুচি গ'লোঁ, সিও পিছুৱাই যাওঁতে। তাৰে পিছত আৰু আগুৱাই গৈছে। যাওঁতে এইবাৰ আৰু মই সিক বহুত অলপমান বেয়াকৈ কৈলোঁ। কোৱাৰ পিছত সি খেদি খেদি যাৱাৰ পিছত আৰু ল'ৰাটোক কোনোবাৰ মুখৰ পৰা গম পাই আৰু ল'ৰাটোৱে ক'লে যে কি হৈছে, কি কাজিয়া লাগছে বোলো। সি মানুহজনে মোক এনেকৈ আগৰ নিচিনা আৰু খেদি খেদি ধৰিছে। ঠিক কালি ৰাতিপুৱা মই কিবা এটা পানিছমেণ্ট ল'ম আৰু এতিয়া এই গধূলি সময়ত নালাগে। কালি যিখিনি কৰিব লাগে মই গোটেইখিনি কৰিম। ইমান হাল্লা কৰি এতিয়া কোনো এটা লাভ নাই। সিটো কালি দিৰালৰ গেলি যাবহে, তাৰপিছত মই পানিছমেণ্ট গোটেইখিনি ল'ম আৰু সেনেকৈ ভাবিছোঁ।